Hello guys, so নতুনকৈ পদ মুকলি হৈছে ইয়াতে গ্ৰেড 3 টেকনিক্যাল পোষ্ট ANM তাৰ পাছত ষ্টাফ নাৰ্স আৰু আছে ষ্টাফ নাৰ্স ক্ৰিটিক্যাল কেয়াৰ এই তিনিটা ভাগত পোষ্ট মুকলি হৈছে আৰু এই পোষ্টত এপ্লাই আৰম্ভ হ'ব ডিসেম্বৰৰ 9 তাৰিখৰ পৰা হয় ডিসেম্বৰৰ 9 তাৰিখৰ পৰা আৰম্ভ হ'ব এপ্লাই আৰু ডিসেম্বৰৰ 18 তাৰিখলৈ এই অনলাইন চলিব আৰু ইয়াতে ৱেবসাইটটো দিছে ৱেবসাইটটো হৈছে www.dhs.assam.gov.in সো এইটো হৈছে ৱেবসাইট আৰু এই পদত এপ্লাই কৰাৰ আপোনাৰ তাৰিখ হৈছে ডিসেম্বৰৰ 9 তাৰিখ সো ইয়াতে উল্লেখ কৰি দিছে পদৰ সংখ্যা প্ৰথমটো পদ হৈছে অক্সিলাৰি নাৰ্স মিডৱাইফ ANM আৰু ইয়াৰ টোটাল পদ আছে 181 টা তাৰে 95 আনৰিজাৰ্ভ SC ৰ বাবে 12 টা ST ৰ বাবে 17 টা 9 টা ST ৰ বাবে আৰু OBC ৰ বাবে 43 টা সো এখিনি আপোনালোকে চাই লব ষ্টাফ নাৰ্সৰ পদ আছে টোটাল 446 টা তাৰে আনৰিজাৰ্ভ 230 টা আছে আৰু বাকিবোৰ ৰিজাৰ্ভ হৈ আছে ক্যাটেগৰি ওয়াইজ তাৰ পাছত ষ্টাফ নাৰ্স ক্ৰিটিক্যাল কেয়াৰৰ বাবে 292 টা টোটাল পোষ্ট আছে আৰু আনৰিজাৰ্ভ 28 টা আছে বাকিবোৰ ক্যাটেগৰি ওয়াইজ ৰিজাৰ্ভ কৰা আছে তাৰ পাছত ইয়াতে আপোনালোক উল্লেখ কৰি দিছে কোৱালিফিকেশন সময় জুম কৰি দিছে ইয়াতে আপোনালোকে যেতে দেখা পায় ANM ৰ বাবে আপোনাৰ ANM ট্ৰেইনিং পাস কৰা হ'ব লাগিব ইয়াত উল্লেখ কৰি দিছে দেখা পাইছে কৰিব লাগিব আৰু আপোনাৰ নাম আপোনাৰ ৰেজিষ্টাৰ আন্ডাৰ আসাম নাৰ্সিং কাউন্সিল উইথ এমপ্লয়মেন্ট আৰু ৰেজিষ্টাৰ হ'ব লাগিব আন্ডাৰ আসাম নাৰ্সিং কাউন্সিল আৰু লগতে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন আপোনাৰ লগত থাকিব লাগিব তাৰ পাছত ষ্টাফ নাৰ্সৰ বাবে আপোনালোকে GNM ডিপ্লোমা কৰা হ'ব লাগিব নাইবা BSc নাৰ্সিং ডিগ্ৰী গ্ৰহণ কৰা হ'ব লাগিব তাৰ পাছত আছে আপোনাৰ ষ্টাফ নাৰ্স ক্ৰিটিক্যাল কেয়াৰ তাৰ বাবে একে আপোনালোকৰ GNM ডিপ্লোমা থাকিব লাগিব নাইবা BSc নাৰ্সিং ডিগ্ৰী আপোনালোকে পাই থব লাগিব সো এবোৰ দৰমাৰ কথা ইয়াত দেখা পাইছে 14 এইখিনি আপোনালোকে চাই লব সো আমি মেইন টপিক খিনি মেইন পইণ্ট খিনি কৈ দিছো তাৰ পাছত এলিজিবিলিটি অলৰেডি কৈ দিলো মই অলগতৰ আপোনালোকৰ বয়সৰ সময়সীমা ইয়াত উল্লেখ কৰি দিছে যিসকল জেনাৰেল ক্যান্ডিডেট আছে তেওঁলোকৰ বয়স মিনিমাম 18 হ'ব লাগিব অৰ্থাৎ তেওঁলোকৰ বয়স 18 ৰ পৰা 40 ৰ ভিতৰত হ'ব লাগিব আৰু কোনবা যদি OBC MBC আছে তেন্তে তেওঁলোকৰ বয়স 18 ৰ পৰা 43 ৰ ভিতৰত হ'ব লাগিব আৰু যিসকল SC ST তেওঁলোকৰ বয়স 18 ৰ পৰা 45 ৰ ভিতৰত হ'ব লাগিব আৰু যিসকল PWD ক্যান্ডিডেট তেওঁলোকৰ বয়স 18 ৰ পৰা 50 ৰ ভিতৰত হ'লেও তেওঁলোকে এপ্লাই কৰিব পাৰিব তাৰ পিছত ইয়াতে এপ্লিকেশন ফিস দিব নালাগে এপ্লিকেশন ফিস নাই ইয়াতে সিলেকশন প্ৰসেস ইয়াত উল্লেখ কৰি দি আছে সিলেকশন প্ৰসেস ইয়াতে আপোনালোকে চাই ল'ব ইয়াত উল্লেখ কৰি দিছে আৰু এইখন আপোনালোকে অফিচিয়েল ৱেবসাইটত গৈ ডাউনলোড কৰি ল'ব পাৰে আৰু ইয়াতে আপোনালোকক যেটো ৱেবসাইট মই অলৰেডি কৈ দিলো সেই ৱেবসাইটটো আপোনালোকে চেক কৰি থাকিব কাৰণ তাতে আপডেটবোৰ দি থাকিব আৰু যি সকল লোকে এপ্লাই কৰিব তাৰ পাছত তেওঁলোকৰ কোন কাৰ নাম সিলেক্ট কৰা হৈছে তেওঁলোকৰ সকলোবোৰ ডিটেইলছ সেই সেম ৱেবসাইটতে তেওঁলোকে আপডেট দি থাকিব সো আপোনালোকে আপডেটবোৰ পাবৰ কাৰণে সেই ৱেবসাইটটো চেক কৰি থাকিব সময় সো এইখিনি আছিল দৰকাৰী কথাখিনি মই কৈ দিলো আপোনালোকক সো আকৌ এবাৰ কৈ দিও এই পদৰ বাবে অনলাইন ডিসেম্বৰৰ 9 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু ডিসেম্বৰৰ 18 তাৰিখলৈ এই অনলাইন চলিব সো ধন্যবাদ ভিডিও চোৱাৰ বাবে